হেল্ল' মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি দক্ষিণ শালমাৰা মানকেশ্বৰ জিলাত অনুষ্ঠিত হোৱা হাপিয়ালি পৰীক্ষাৰ ইংলিছ কুৱেশ্যন পেপাৰ ক্লাছ 9-ৰ আমি 45 MCQ সমাধান কৰিবলৈ লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মিলাই যোৱা কিমানটা প্ৰশ্ন তোমালোকৰ আজিৰ পৰীক্ষাত শুদ্ধ হৈছে। প্ৰথমে ক্লাছ 9-ৰ 1 নম্বৰ কুৱেশ্যনটো চোৱা। 1 নম্বৰ কুৱেশ্যনৰ যিটো এনসাৰ হ'ব, কেৱল আমি এইটো এনসাৰ কৈ দি আছোঁ। 1 নম্বৰ কুৱেশ্যনৰ এনসাৰ হ'ব অপশ্যন সি 17 মে 2157। কুৱেশ্যন নম্বৰ 2, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দ্য জিঅ'গ্ৰাফি সেক্টৰ অফ দ্য মেকানিক্যাল টিচাৰ was giving two difficult tests। 3 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ফিকশন। 4 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি, লাৰ্নিং এবাউট দ্য পাষ্ট হেল্পস পিপুল কুৱেশ্যন দেয়াৰ প্ৰেজেন্ট। 5 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 11 ইয়াৰ্ছ। 6 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, she learned to feel vibrations through her skin and check bones। 7 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰন ফল্স। এতিয়া 8 নম্বৰ কুৱেশ্যনটো লৈ চোৱা। 8 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, উষ্টাৰ্ড সাউথ। 9 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব ৰামেশ্বৰম, তামিলনাডু। 10 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, দে লিভ এ চিম্পল লাইফ উইথ ষ্ট্ৰং ভেলুজ। 11 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, এ নিউজ পেপাৰ। 12 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব 12 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, দ্য ইম্পৰ্টেন্স অফ ব্ৰেকিং কাষ্ট এণ্ড ৰিলিজিয়াছ প্ৰিজুডিচেছ। 13 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, টু ৰোডছ ডাইভাৰ্ছ এণ্ড হি ৱাজ থিংকিং হুইচ ওৱান টু টেক। 14 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, চইজেছ এণ্ড ডিচিশনছ ইন লাইফ। 15 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, লাইফছ ডিচিশনছ আৰ ফাইনাল এণ্ড উই ৰেয়াৰলি গেট টু চুজ এগেইন। 16 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, ইন এ স্মল ক্লিয়াৰিং উইথ 9 বিন ৰছ। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 17, শুদ্ধ উত্তৰ ইয়াত দুটা শুদ্ধ উত্তৰ হ'ব, ক্ৰিকেট চাউণ্ডছ আৰু দ্য চাউণ্ডছ অফ লেক ৱাটাৰ লেপিং। এই দুটাৰ যিকোনো এটা শুদ্ধ উত্তৰ হ'ব, দুটাৰ যিকোনো এটা দিলে শুদ্ধ হৈ যাব। 18 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ডাব্লিউ বি ইয়েটছ। 19 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, টাৰ্ন হার ইনটু এ উড পিকাৰ। 20 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এ মৰেল লেছন দ্যাট সেলফ ফিনিশেছ লিডছ টু ডাউনফল। 21 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বিকজ ইট ইজ এ ট্ৰেডিশনাল ফক টেল এক্সপ্লেইনিং এ বিলিফ। 22 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি, হিজ মিছহেপছ কজ টু মাছ ডেমেজ এণ্ড এক্সপেন্স। 23 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হি ৱাজ প্লেফুল, ইণ্টেলিজেণ্ট বাট ডেষ্ট্ৰিকটিভ। এতিয়া ইয়াতে এটা পেজেছ দিয়া আছে, সেই পেজেছৰ 24ৰ পৰা 28 লৈ কিছুমান কুৱেশ্যন দিয়া আছে। পেজেছটো ভালকৈ তোমালোকে নিশ্চয় পঢ়ি ল'বা। মই কেৱল শুদ্ধ উত্তৰ কেইটা কৈ আছো।
24 শুদ্ধ উত্তর হবে অপশন সি লন্ডন। 25 শুদ্ধ উত্তর হবে অপশন বি হি ওয়াজ এ ভেজিটেরিয়ান বাই চয়েস। 26 নম্বরের শুদ্ধ উত্তর হবে অপশন বি ইট ইন্সপায়ার্ড হিম টু ফাইট ইনজাস্টিস থ্রু নন ভায়োলেন্স। 27 নম্বরের শুদ্ধ উত্তর হবে অপশন বি স্ট্যান্ড পোলাইটলি বাট ফার্মলি বাই ইয়োর ভ্যালুস। 28 নম্বরের শুদ্ধ উত্তর হবে অপশন সি বাই অ্যাড্রেসিং প্রবলেমস ক্লেমলি অ্যান্ড রেসপেক্টফুলি উইদাউট ভায়োলেন্স। 29 নম্বরের শুদ্ধ উত্তর হবে অপশন বি হি introduced it to the classical music stage and performed worldwide. এতিয়া 30 নম্বৰ কোশ্চেনৰ শুদ্ধ উত্তৰ হ'ব অপশন সি wanted to remain connected to the Ganga and his homeland's culture. এতিয়া কিছুমান ইয়াতে গ্ৰামাটিকেল কোশ্চেন দিয়া আছে সেইকেইটাৰ এনসাৰ চাই লোৱা। 31 শুদ্ধ উত্তর হবে অপশন বি গোস। 32 শুদ্ধ উত্তর হবে সি ওয়াজ কুকিং। 33 নম্বরের শুদ্ধ উত্তর হবে সি উইল হ্যাভ লিভড। 34 নম্বরের শুদ্ধ উত্তর হবে অপশন বি হ্যাড ফিনিশড। 35 শুদ্ধ উত্তর হবে অপশন বি আর প্লেইং। 36 নম্বরের শুদ্ধ উত্তর হবে বি সিন্স। 37 নম্বরের শুদ্ধ উত্তর হবে অপশন বি অন। 38 নম্বরের শুদ্ধ উত্তর হবে অপশন বি এট কমা ইন। ইয়াতে এট বহিব ইয়াতে ইন বহিব। 39 নম্বরের শুদ্ধ উত্তর হবে অপশন এ এলং। 40 নম্বরের শুদ্ধ উত্তর হবে অপশন বি she goes to the market every Sunday. 41 নম্বরের শুদ্ধ উত্তর হবে অপশন এ she always does her homework in the evening. এতিয়া 42 নম্বরের শুদ্ধ অপশন হবে অপশন সি I often read books in my free time. 43 নম্বরের শুদ্ধ উত্তর হবে অপশন বি what are you doing now. 44 নম্বরের শুদ্ধ অপশন হবে অপশন ডি the cat run quickly through the garden. 45 নম্বরের শুদ্ধ উত্তর হবে অপশন বি the annual sports day of ABC High School was held on 15 January 2025 in the school playground. এইখিনি আমাৰ হৈছে MCQ। এই MCQ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিমান শুদ্ধ হল সেই শুদ্ধৰ সংখ্যাটো আমাৰ কমেন্ট বক্সত জনাই যাবা, চাম আমি কিমান তোমালোকৰ শুদ্ধ হৈছে। ইয়াৰ উপৰিও 60 নম্বৰত গ্ৰামাটিকেল কিছুমান কোশ্চেন আছে, দুটা কোশ্চেন আছে 60ৰ 1 আৰু 2। 1ত হ'ব অন আৰু 2ত হ'ব ফৰ। তাৰপিছত 61ত 1 নম্বৰ দিছে ইউ লাইক প্লেইং এট এ কোশ্চেন টেগ বনাব কৈছে। এটাৰ এনসার হ'ব ডন্ট ইউ প্রশ্নবোধক। তাৰপিছত 2 নম্বৰটো দিছে she did the household work, এটো কি বনাব কৈছে ইন্টারোগেটিভ সেন্টেন্স বনাব কৈছে। এনসার হ'ব did she do। তাৰপিছত 64ত ট্ৰান্সলেট আছে, এটো মাদাৰ টাঙত ট্ৰান্সলেট কৰিব কৈছে। আসাম ইজ দ্য ফেমাস ফৰ টি, অসম চাহৰ বাবে বিখ্যাত। উই লিভ ইন এ ভিলেজ, আমি এখন গাঁৱত বাস কৰো। হি লাইকস টু ৰিড ষ্টৰিজ ডাজন্ট হি, তেওঁ গল্প পঢ়িবলৈ ভাল পায় নহয়নে। এইখিনিয়ে ক্লাছ 9ৰ এইখিনি।